মাশাআল্লাহ পুনৰ কপি উঠিল সমগ্ৰ বিশ্ব ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ বাবে। ৰমজান মাহৰ প্ৰাক্ষণত নাইজেৰিয়াৰ এখন চহৰত প্ৰায় লক্ষাধিক লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰে। মাশাআল্লাহ একেলগে লাখ লাখ মানুহে খ্ৰীষ্টানৰ পৰা গ্ৰহণ কৰিলে ইছলাম ধৰ্ম। নাইজেৰিয়াৰ এখন চহৰৰ বাসিন্দাসকলে একেলগে একে সময়তে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম। খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি একেলগে ইছলাম ধৰ্ম পালনৰ প্ৰতিজ্ঞা গ্ৰহণ কৰিলে লাখ লাখ মানুহে, যাক লৈ এতিয়া গোটেই বিশ্বজুৰি সৃষ্টি হৈছে আলোড়নৰ। হয়, আকৌ সমগ্ৰ বিশ্ব কঁপি উঠিল ইছলাম ধৰ্ম গ্ৰহণ কৰা। এইবাৰ নাইজেৰিয়াৰ এখন চহৰত লাখ লাখ খ্ৰীষ্টিয়ান লোকে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম। অৱশ্যে এইসকল ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ দিয়া নাছিল হেঁচা। নাইজেৰিয়াৰ এখন চহৰত প্ৰায় সকল লোকেই পূৰ্বে আছিল খ্ৰীষ্টিয়ান, কিন্তু এই চহৰখনত দৈনিক সংঘটিত হোৱা দুৰ্ঘটনাৰ বাবে তেওঁলোক অতিষ্ঠ হৈ পৰিছিল। সদায় সংঘটিত হোৱা দুৰ্ঘটনা হিংসাৰ বাবে তেওঁলোকে খ্ৰীষ্টান ধৰ্ম ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই মৰ্মে ৰমজান মাহৰ প্ৰাক্ষণত চহৰত সমবেত হ'ল হাজাৰ হাজাৰ লোক। চহৰখনৰ প্ৰায় সংখ্যক লোকে উপস্থিত হৈ আফ্ৰিকাৰ প্ৰসিদ্ধ উলাইমাৰ সৈতে কলিমা পঢ়ি ইছলাম ধৰ্ম গ্ৰহণ কৰে। আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু ওয়া আশহাদু আন্না ঈসা আবদুহু wa rasuluhu. Jukikira umboni kuti